আৰু সেইকাৰণে আজি এই বৰপেটা সত্ৰত দৌল উৎসৱৰ আৰু ফাকুৱাৰ শুভেচ্ছা সকলোকে মই জ্ঞাপন কৰিছোঁ। না খুব ভাল পবিত্ৰ আনন্দ উৎসাহ এটা বাতাবৰণ, যিদৰে আজি মানুহৰ মুখখনত হাঁহি দেখা পাইছোঁ। আমাৰ যে মৰমৰ অসম হ'ল এটা মৰমৰ ভূমি, সেয়া আজি প্ৰমাণ হৈ গৈছে। আৰু সকলোকে দৌল উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ গোপিনীসকলৰ মাজত যে আনন্দ বাতাবৰণ খুব সুন্দৰ, আৰু আশা কৰোঁ যে ভৱিষ্যত যিদৰে মাজুলী শিৱসাগৰ আমি হেৰিটেজৰ ক্ষেত্ৰত সকলোৰ বিকৃত আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ, অনাগত দিনত আমি বৰপেটাও আমি সমগ্ৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত আমাৰ এটা সাংস্কৃতিক কেন্দ্ৰ হিচাপে, হেৰিটেজ হিচাপে, ৱৰ্ল্ড হেৰিটেজ হিচাপে আমাক আগুৱাই লৈ যাব লাগে। সকলো মানুহৰ মুখৰ ওপৰত এটা হাঁহি, মৰমৰ এটা আজি ইয়াত এটা পৰিৱেশ, আৰু যিদৰে গোপিনীখিনি ওলাই আহি গীত প্ৰদৰ্শন কৰিছে, সেইটোৱে প্ৰমাণ কৰে যে অসম আমাৰ এটা মৰমৰ দেশ। অসমৰ মানুহৰ মাজত সদায় সকলোৰ প্ৰতি শ্ৰদ্ধা আৰু সন্মান থাকে, আৰু এয়া আমাৰ পৰম্পৰা, এয়া আমাৰ সম্পদ। এই সম্পদ আৰু পৰম্পৰা আমাক ধৰি ৰাখিব লাগিব।